ফলাফল চাওক, এইবাৰৰ নিৰ্বাচনটো মই ৰাজ্যিক নিৰ্বাচন আয়োগক দাঁত নাইকিয়া বুঢ়া সিংহ আৰু কিবা এটা কথা কৈছোঁ, অসমীয়া কথা এটা মোৰ মনত পৰা নাই একজেক্টলি, বহুদিন হ'ল। তেওঁলোকে মানে একো একশ্যন নলয়। মুখ্যমন্ত্ৰীয়ে ইমানখিনি ৰাজনৈতিক প্ৰভাৱ ঘটোৱাই ভোট ল'বলৈ সংগ্ৰহ কৰিব বিচাৰিছে আৰু মোৰ কথাখিনিত অকণমান হয়ভৰ দিছে শাসকীয় পক্ষৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই, মই যিটো গম পাইছোঁ ছ'চিয়েল মিডিয়াটো। সেই গতিকে নিৰপেক্ষ নিৰ্বাচন হোৱা নাই। যেতিয়া নিৰপেক্ষতা নাথাকে তেতিয়াহ'লে পক্ষপাতদুষ্টতা হ'বই। আৰু সেই গতিকেই তেওঁলোকৰ মন্ত্ৰী বিধায়কসকলে কৈ ফুৰিছে যে ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড দিম, বিজেপিক ভোট নিদিলে চাউল কাটিম, ঘৰ কাটিম। একেবাৰে তৃণমূল পৰ্যায়ৰ মানে মণ্ডল সভাপতিৰ পৰা আৰম্ভ কৰি কোনোবা এজন চৰকাৰ নামৰ নন্দলাল চৰকাৰ নে কিবা, তেওঁ মানে নলবাৰী জিলাত মানে অসমীয়া মানুহবিলাকক যি ধৰণে ভাবুকি দি আছে এই নিৰ্বাচনটোত, ঠিক তেনেকৈ এই আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু ডিগবৈ বিধায়ক সুৰেন ফুকনৰ কথাবিলাক ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে। সেই গতিকে এনেকুৱা ভয় ভাবুকিৰ মাজত আৰু কিনা বেচা ৰাজনীতি, মোৰ সমষ্টিতে বহুত মেম্বাৰক তেওঁলোকে কিনিবলৈ চেষ্টা কৰি আছে। এই কিনা বেচা ৰাজনীতিৰ মাজত আমি ভাবোঁ যে একো আমি বেয়া ফল নেদেখাম। মই ভাবোঁ কিছুতো নিয়া হৈছে আৰু আমাৰ সেই গতিকে নিশ্চিতভাৱে আমি এইবিলাক কথা প্ৰশ্ন উত্থাপন কৰিছোঁ। তেওঁলোকে যে মানে ভোট কিনি ল'ব বিচাৰিছে, এতিয়া চাউল পাব, চাউলটো পাব যিটো খাদ্য সুৰক্ষা আইন অনুসৰি, গৃহ পাব যিটো আমাৰ হাউচিং ফৰ অল বুলি কথা আছিলে সেইটোৰ ওপৰত। আৰু সেই গতিকে আমি সেইবিলাক কথা কৈছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কিছু মহিলাসকলক বিশেষকৈ প্ৰলোভিত কৰি আছে। এখন আঁচনি লাখপতি দিদি লাখ টকা একেবাৰে দি দিয়াৰ কথা নাই। কিন্তু অসমত এনেকুৱা কৰিলে যে ৰাহুল গান্ধীৰ যাত্ৰাৰ দিনাখন যিবিলাক উন্নয়ন খণ্ডত আবেদন কৰিলে তেওঁলোকে লাখপতি হৈ যাব। গোটেই ধাৰণাটো প্ৰথমৰ পৰাই ভুলকৈ দিলে। তেওঁলোকক ক'ব লাগিছিল যে আপোনাক ব্যৱসায় কৰিবলৈ সুযোগ দিম, যি ব্যৱসায় যোগেদি আপোনালোকে উপাৰ্জন কৰি লাখপতি নহয় কোটিপতিও হ'ব পাৰে। সেই কথাটো কোৱা নগ'ল। ঠিক তেনেকৈ এতিয়া ঘৰ দিব, ঘৰটোৰ ক্ষেত্ৰত এটা লাষ্ট আমাৰ ছ'চিঅ' ইকনমিক ছাৰ্ভে হৈছিল 2011 চনত, যি সময়ত বিজেপিৰ ইমান নাম নিচান নাছিলে, কোনো চৰকাৰ নাছিলে। সেইখন এতিয়া তাৰ তালিকাৰ যিবিলাক ৰিজেক্টেড বা যিবিলাকে পেণ্ডিং থাকিলে সেইখিনিও এতিয়া মানে ছাৰ্ভেলৈ আহিছে। সেই গতিকে এই কথাবিলাকতো কোৱা হোৱা নাই। সেই গতিকে এনেকৈ তেওঁলোকে বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে। আমি চেষ্টা কৰিছোঁ কিমান দূৰ ৰাইজক সঠিক দিশলৈ আনিব পাৰোঁ। কিন্তু প্ৰলোভনৰ কথাটো বহুত ডাঙৰ কথা যে 1250 টকা বৰ্তমান সময়ত যথেষ্ট মূল্যৱান। যি সময়ত গেছৰ দাম, দৰৱৰ দাম, খাদ্য মূল্য বৃদ্ধি হৈ আছে, খাজনা বৃদ্ধি, স্মাৰ্ট মিটাৰ। সেই গতিকে তেওঁলোকে যেতিয়া এনেকুৱা এটা কথা কয় ভোট নিদিলে কাটি দিম, আমাৰ জনগণ ইমান শিক্ষিতও নহয়। সেই গতিকে এই কথাবিলাকে কিছু প্ৰভাৱ নিশ্চিতভাৱে বিস্তাৰ কৰিছে। দুৰ্ভাগ্যজনক, বিজেপিয়ে তেওঁলোকৰ কোনো ইছ্যু নাই কাৰণে এটা চেণ্টিমেণ্ট দেখাব বিচাৰিছে, যিটো পাকিস্তানক চিৰশত্ৰু বুলি গণ্য কৰা হয় ভাৰতৰ। যিমানেই দুই দেশে নিজৰ পৰিস্থিতি উন্নত কৰিব নিবিচাৰক কিয়, ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ পাকিস্তানৰ এটা শত্ৰুতা আমাৰ আছেই। যুদ্ধ হৈছে কেইবাবাৰো, কাৰ্গিল যুদ্ধই শেহতীয়া যুদ্ধ। সেই গতিকে গোটেই ইছ্যুটো মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃত কৰি ডাইভাৰ্ট কৰি আছে। কাৰণ তেখেতসকলে ভিজন ডকুমেণ্টত যিখিনি কথা অসম ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল, সেই ভিজন ডকুমেণ্টখন যদি ৰূপায়ণ হ'ব লাগে তেতিয়াহ'লে ৰাজ্যৰ চৰকাৰে গ্ৰামাঞ্চলৰ উন্নতিৰ বাবে যিমান পুঁজি আবণ্টন কৰিলে সেই পুঁজিৰ দ্বাৰা হ'বলগীয়া উন্নয়ন আমি পঞ্চায়ত যোগেদি প্ৰতিফলিত হোৱা দেখিলোঁ। কিন্তু পঞ্চায়তত সেই কথা প্ৰতিফলিত হোৱা নাই। সেই গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ এনেধৰণৰ ইছ্যু ডাইভাৰ্টৰ এটা ব্যৱস্থা লৈছে। এতিয়া শেহতীয়াকৈ আমাৰ নামনি অসমৰ নিৰ্বাচন হ'ব। নামনি অসমৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, আৰু তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে কোচ ৰাজবংশীসকলৰ। কাৰণ তেখেতসকলক অধ্যাদেশ যোগে দুবাৰকৈ দিয়া হৈছিল 1996 চনত। আৰু তেখেতসকলৰ এজন ধৰ্মগুৰুক ৰাজ্যসভাৰ সাংসদ বনোৱা হ'ল। নিৰ্বাচনৰ আগে আগে তেওঁকো প্ৰতিশ্ৰুতি দিয়া হ'ল। এতিয়া কোচ ৰাজবংশীসকলৰ আনকি তেওঁলোকৰ কিছু মানুহ বা অবিভক্ত ভাৰতৰ, পৰৱৰ্তী সময়ত পাকিস্তান, তাৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ বিভিন্ন অঞ্চলতো আছে। সেই গতিকে তেখেতসকলৰ এতিয়া বহুতৰে ক্ষেত্ৰত কিছু সন্দেহৰ অৱকাশ
ডি ভোটাৰ হৈছিলে। এতিয়া মুখ্যমন্ত্ৰীয়েতো ডাইৰেক্টলি জনজাতিকৰণ কৰিব পৰা নাই, সেই গতিকে কৈছে ডি ভোটাৰ কেছ ড্ৰপ দি দিম, কিবা ড্ৰপ দি দিম। কিন্তু এইবিলাক মুখ্যমন্ত্ৰী মহোদয়েও নিজাকৈ পোনপটীয়াকৈ নোৱাৰে, কাৰণ আমাৰ দেশৰ নাগৰিকত্বৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয়। কেন্দ্ৰীয় চৰকাৰে আইন পাছ কৰিব লাগিব, মুখ্যমন্ত্ৰীৰ কথাইতো আইন হোৱাৰ কথাই নাই। সেই গতিকে মুখ্যমন্ত্ৰীয়ে এইবিলাক কিছুমান মানুহক আবহাওয়া ভাৰি আছে, যিটো কথা আমি কৈছোঁৱেই। 6 জনগোষ্ঠীৰ উপৰিও আমাৰ বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান, কৃষকৰ উৎপাদন বৃদ্ধি, এইবিলাকৰ একোৱেই দেখা নাই। গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি কৰিম বুলি কৈছিল, আজিতো বিভিন্ন বাতৰি প্ৰকাশ পাই আছে যে ভোট বৰ্জনৰ আহ্বান দিছে কিছু অঞ্চলত। সেই গতিকে নিৰ্বাচনটো যাতে বিজেপিয়ে তেওঁলোকৰ কাম নকৰিব নোৱাৰাৰ বাবে ৰাইজে জবাবদিহি নকৰে, তাৰ বাবে তেওঁলোকৰ চিম্বলো গাইড কৰিলে আৰু ইছ্যু ডাইভাৰ্ট কৰি আছে। সেইটো পৰিকল্পিত এটা ষড়যন্ত্ৰ ৰাইজৰ নিজৰ অধিকাৰ পৰা বঞ্চিত কৰিবলৈ আৰু বিপথে পৰিচালিত কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।